তৃতীয়বাৰলৈ চেম্পিয়ন্স ট্ৰফিত চেম্পিয়ন টিম ইণ্ডিয়া। ডুবাইত ভাৰতে ৰচিলে ইতিহাস। নিউজিলেণ্ডৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয় টিম ইণ্ডিয়াৰ। 2002-2013 চনৰ পাছত পুনৰ তৃতীয়বাৰলৈ ICC চেম্পিয়ন্স ট্ৰফিত চেম্পিয়ন হ'ল ভাৰত। হিটমেন ৰোহিত শৰ্মাৰ নেতৃত্বত নিউজিলেণ্ডক ধূলিসাৎ কৰি 12 বছৰৰ অন্তত পুনৰ চেম্পিয়ন্স ট্ৰফিৰ খিতাপ দখল কৰে মেন ইন ব্লুৱে। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত জয়ৰ মুকুট পিন্ধাৰ লগে লগে কোটি কোটি ক্ৰিকেট প্ৰেমীৰ মাজত দেখা গ'ল ব্যাপক উৎসাহ। হাতত 1 অভাৰ বাকী থকাৰ অৱস্থাতে ভাৰতীয় তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই 49 নম্বৰ অভাৰৰ অন্তিম বলত মৰা এটা বাউণ্ডেৰীৰে কোটি কোটি ভাৰতীয়ক দিলে জয়ৰ সোৱাদ। এই ক্ষণ উপভোগ কৰিবলৈ খেলপথাৰৰ মাজলৈ দৌৰি আহিল অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলীকে ধৰি টিম ইণ্ডিয়াৰ সকলো সতীৰ্থ। ক্ৰিজত অন্তিম মুহূৰ্তলৈকে যুঁজা উইকেট কিপাৰ বেটাৰ KL ৰাহুল আৰু ৰবীন্দ্ৰ জাদেজাক সকলো সতীৰ্থই কৰিলে স্নেহৰ আলিংগন। এয়া হ'ল সমগ্ৰ দেশৰ বাবেই গৌৰৱৰ ক্ষণ। 12 বছৰৰ মূৰত পুনৰ চেম্পিয়ন্স ট্ৰফি উভতাই অনাৰ পাছত এয়া বিজয় উদযাপনৰ সময়। ফাইনেলৰ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰিলে 83টা বলত 74 ৰানৰ দুৰ্দান্ত ইনিংছ খেলা ৰোহিত শৰ্মাই। ৰোহিতৰ ইনিংছত আছে 7টা 4 আৰু 3টা ছিক্সাৰৰ সমাহাৰ। 12 বছৰৰ প্ৰতীক্ষাৰ অন্তত বগা জেকেট পিন্ধি বিজয়ী হাঁহি মাৰিলে টিম ইণ্ডিয়াৰ প্ৰতিগৰাকী সদস্যই। অধিনায়ক ৰোহিত শৰ্মাৰ হাতত ICCৰ বিষয়ববীয়াই তুলি দিলে চেম্পিয়ন্স ট্ৰফি। ক্ৰিকেটৰ ষ্টাম্প লৈ আনন্দতে দাণ্ডিয়া নৃত্য কৰিলে ভাৰতীয় ক্ৰিকেটৰ 2 মহাতাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে। আতচবাজীৰ শব্দত মুখৰিত হ'ল ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম। ভাৰতীয় তাৰকা ক্ৰিকেটাৰসকলে চেম্পিয়ন্স ট্ৰফিত সানিলে আৱেগভৰা চুম্বন। নিউজিলেণ্ডৰ বিৰুদ্ধে ICC চেম্পিয়ন্স ট্ৰফিৰ ফাইনেলৰ মেচখন ইমান সহজ নাছিল। ভাৰত টছত হৰাৰ পাছত বেটিঙত নামিল নিউজিলেণ্ড। নিৰ্ধাৰিত 50 অভাৰত 7টা উইকেটৰ বিনিময়ত নিউজিলেণ্ডে সংগ্ৰহ কৰে মুঠ 251 ৰান। ভাৰতীয় বলাৰৰ বলিং ধুমুহাত তছনছ হৈ পৰিল নিউজিলেণ্ডৰ বেটিং লাইনআপ। ভাৰতৰ ব্ৰহ্মাস্ত্ৰ হৈ 2টাকৈ উইকেট দখল কৰে বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱে। সেইদৰে মহম্মদ ছামী আৰু ৰবীন্দ্ৰ জাদেজাই দখল কৰে এটাকৈ গুৰুত্বপূৰ্ণ উইকেট। 252 ৰানৰ বিজয় লক্ষ্য লৈ ক্ৰিজত নামিল মেন ইন ব্লু। অপেনাৰ হিচাপে 22 গজৰ যুঁজত নামিল ৰোহিত শৰ্মা আৰু শুভমন গিল। 50টা বলত 31 ৰান স্ক'ৰ কৰি আউট হ'ল শুভমন। এইবাৰ বেটিং তাণ্ডৱ চলাবলৈ ক্ৰিজত ভৰি দিলে ভাৰতীয় দলৰ ৰান মেচিন কিং কোহলীয়ে। কিন্তু এয়া কি? 2টা বলত 1 ৰান কৰি পেভিলিয়নমুখী হ'ল কোটি কোটি ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ আশাৰ প্ৰতীক বিৰাট কোহলী। ইয়াৰ পাছতে গধুৰ দায়িত্ব মূৰ পাতি লৈ অধিনায়ক ৰোহিত শৰ্মাই দললৈ আগবঢ়ালে 74 ৰান। ৰোহিত শৰ্মা আউট হোৱাৰ পাছতে ভাৰতীয় সমৰ্থকসকল কিছু পৰিমাণে হৈ পৰিল চিন্তিত। তথাপি সংকটমোচনৰূপে ক্ৰিজত থিয় দি কঠিন পৰিস্থিতিত যুঁজ দিলে ভাৰতৰ কেইবাগৰাকীও তাৰকাই। CS আয়াৰৰ 48, অক্ষৰ পেটেলৰ 29, KL ৰাহুলৰ অপৰাজিত 34, হাৰ্দিক পাণ্ডিয়াৰ 18 আৰু অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ অপৰাজিত 9 ৰানেৰে বিজয় লক্ষ্যত উপনীত কৰালে টিম ইণ্ডিয়াক। 49 অভাৰত 6টা উইকেট হেৰুৱাই 254 ৰান সংগ্ৰহ কৰে মেন ইন ব্লুৱে। ফলত 4 উইকেটত জয়ী হৈ 12 বছৰৰ অন্তত চেম্পিয়ন্স ট্ৰফি হস্তগত কৰে ভাৰতে। অৱশেষত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ মুখত বিৰিঙিল এমুকুৰা সুখৰ হাঁহি। সংবাদমেলত ৰোহিত শৰ্মাই স্পষ্টকৈ ঘোষণা কৰিলে এতিয়াই এদিনীয়াৰ পৰা অৱসৰৰ কথা ভবা নাই তেওঁ। ইফালে অসমক গৌৰৱান্বিত কৰি ICC চেম্পিয়ন্স ট্ৰফিৰ বঁটা প্ৰদান অনুষ্ঠানত যোগ্যজনক বঁটা প্ৰদান কৰা দেখা গ'ল BCCIৰ সচিব তথা অসম সন্তান দেৱজিৎ শইকীয়াক। মুঠতে 2025 চনৰ 9 মাৰ্চৰ দিনটো ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা থাকিব ভাৰতীয় ক্ৰিকেট দলৰ নাম। পুনৰ মেন ইন ব্লুৱে প্ৰমাণ কৰিলে যে বিশ্ব ক্ৰিকেটত ভাৰতীয় পুৰুষ ক্ৰিকেট দল অদ্বিতীয়। নিউজ ডেস্ক ৰিপোৰ্ট, গোগো স্পৰ্টছ NA।